যে কোনো যুৱক যুৱতীয়ে এটকা পইচাও খৰচ নকৰাকৈ 1 লাখ চৰকাৰী চাকৰি পাব সেই প্ৰতিশ্ৰুতি মই আপোনালোকৰ আগত দিছোঁ তাৰ ভিতৰত বহুত চাকৰি পুলিচত ওলাব গতিকে যিকেইটাই বুলেট বুলেট ভাবি আছে অলপ দৌৰা দৌৰি কৰা প্ৰেক্টিছ কৰে যাতে পুলিচত চাকৰি পাব পাৰো ঠিক আছে বুলেটত উঠিলে পুলিচৰ চাকৰি নহ'ব ভৰি দি দৌৰিব লাগিব গতিকে যিমান সৰু ভাইটি আছে সবে দৌৰা দৌৰি প্ৰেক্টিছ কৰিব লাগে প্ৰায় 20-25 হাজাৰ এই 1 লাখ চাকৰিৰ ভিতৰত পুলিচতে পোষ্ট ওলাব 20 হাজাৰৰ পৰা 25 হাজাৰ শ্ৰদ্ধা ৰাইজ ইলেকশ্যনৰ সময়ত আমি কৈছিলোঁ যে যিমান মহিলাই বন্ধনৰ পৰা বা বিভিন্ন বেংকৰ পৰা মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লৈছে সেই লোনবিলাক আমি মাফ কৰি দিয়া ৰেহাই দিয়া আমি সহায় কৰোঁ যি ধৰণে মই কৈছিলোঁ প্ৰায় 8,000 কোটি টকা খৰচ কৰি অহা নৱেম্বৰ মাহৰ পৰা আমি মহিলাসকলৰ ঋণ ৰেহাই দিয়াৰ কাম আমি আৰম্ভ কৰিম অৰ্থাৎ যিসকল মহিলাই লোন লৈছিল এজেণ্টে উৎপাত কৰি আছিল নৱেম্বৰ মাহৰ পৰা আপোনালোকে চিন্তা কৰিব নালাগে এই ঋণ ৰেহাই কামত আমি যি ধৰণে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলোঁ সেই ধৰণে আমি কাম আগুৱাই লৈ গৈ আছোঁ